আৰু এটা মিনি ব্লগ চলৈ আপোনালোকক স্বাগতম জনাইছো। মই হল জয়নালউদ্দিন, আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। সো আজি আমি জাগিৰোড আহি পালো। সো জাগিৰোডৰ ভিউখন ভালেই লাগিল কাৰণ চাৰিফালে পথাৰ আৰু এটা গাইছ এটা তেঁতুলি গছ আছে ৰাস্তাৰ মাজত। কেনেকৈ লগাইছে তেঁতুলি গছখন সো আপোনালোকক দেখাই আছো, চাই থাকক। গাইছ এতিয়া মোৰ হাতত চাই আছে ডাউন নহয় কটাৰ নহয়, মোৰ হাতত আছে লাঠি। এই লাঠিৰে পাৰিম মই তেঁতুলি। চাব আপোনালোকে চাই থাকিব। সেটাও লব তেঁতুলি লাগা আর বাড়িয়ে লাগিলে চাইছে গাইছ তেঁতুলি টেঙা ফাইনালি মোৰ হাতত আহি গ'ল। খাই অলপ টেষ্ট কৰোঁ। মজা, ইমান হাত কিয় নাই। ইমান ডাঙৰ এটা তেঁতুলি গছ ৰাস্তাৰ মাজত। যদি আমালোকৰ গাঁৱত থাকিলেহেঁতেন, আমালোকৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক কোনেও নাখায়। ইমান চকী আছে তেঁতুলি গছটো, ইমান ডাঙৰ। বিখনি ভালেই লাগিছিল চাইছেনে? ধুনীয়া এটা গছ ৰাস্তাৰ মাজত। আমি 3-4জন আহিছোঁ খাব, তো মই দেখালোঁ। আজি মিনি ব্লগছো ইয়াৰ পৰা সমাপ্ত কৰি আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন জেগাত, নতুন ঠাইত নতুন ভিডিঅ'